নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৭ ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 13 মাৰ্চৰ পৰা চাহ বাগিচা শ্ৰমিকসকলৰ মাজত ভূমি পট্টা বিতৰণৰ ঐতিহাসিক আৰম্ভণি কৰা হ'ব। তাৰপিছত আৰু লিখা আছে, কিন্তু আমি তেওঁলোকক কেৱল ভূমিৰ অধিকাৰ দিয়াই নহয়, আমি তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ প্ৰদানৰ ব্যৱস্থাও কৰিছোঁ। তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী অহা 13 মাৰ্চ তাৰিখৰ পৰা প্ৰদান কৰিব চাহ বাগিচা শ্ৰমিকসকলক ভূমিৰ পট্টা। তাৰপিছত আৰু কোৱা হৈছে কেৱল মাত্ৰ ভূমিৰ পট্টাই নহয়, চাহ বাগিচা শ্ৰমিকসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰো প্ৰদান কৰিব। তো চাহ বাগিচা শ্ৰমিকসকলে চৰকাৰী ঘৰো লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকৈ এখন খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকল সাৱধান, কৰ্তন হ'ব জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকৰ নাম। PM কিষাণৰ 22 নং কিস্তি ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। তাৰপিছত আৰু লিখা আছে, ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ আৰম্ভণিতে সোমাব পাৰে ধন। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে PM কিষাণ আঁচনি পোৱাৰ বাবে যোগ্য নহয়, সেইসকল মানুহে যদি PM কিষাণ আঁচনিত আবেদন কৰিছে তেন্তে সেইসকল মানুহৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব। ভুৱা কৃষকসকলৰ নাম অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব। লগতে PM কিষাণ আঁচনিৰ যিবোৰ যোগ্য কৃষক সেইসকলে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন কেতিয়া পাব, এই বিষয়ত নিউজ পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, according to media reports the next installment 22 installment of the PM Kisan scheme is expected to be released in March 2026. তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল যোগ্য কৃষক সেইসকল কৃষকে অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন লাভ কৰিব। তো PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন ইয়াতে উল্লেখ কৰা অনুযায়ী অহা মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব। অহা মাৰ্চ মাহৰ ভিতৰতে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। কিন্তু অফিচিয়েলি এতিয়ালৈকে কোনো ডেট প্ৰকাশ কৰা নাই। বহুতে হয়তো কৈ আছে আজি সোমাব, কালি সোমাব, পৰহি সোমাব। সেইবোৰ আপোনালোকে বিশ্বাস নকৰিব। যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অজন্তা নেওগ ডাঙৰীয়ানীয়ে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, অহা 10 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় আঁচনিৰ পুঁজি বিতৰণ কাৰ্যসূচীৰ প্ৰস্তাৱিত সন্দৰ্ভত আজি কামৰূপ মেট্ৰ', কামৰূপ, মৰিগাঁও, তিনিচুকীয়া, শিৱসাগৰ, কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং, কোকৰাঝাৰ, নলবাৰী এই 10খন জিলা আয়ুক্তসকলৰ সৈতে ভাৰ্চুৱেলি আলোচনাত মিলিত হওক। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক অহা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিৰ 9,000কৈ টকা বিতৰণৰ কাম পূৰ্ণ গতিত অসম চৰকাৰে কৰি আছে। তো আজি ইমানেই, ধন্যবাদ।